হেল্ল', আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকৰ লগত বগৰীৰ আচাৰৰ ৰেচিপি এটা শ্বেয়াৰ কৰি আছোঁ। এই আচাৰখিনি মই ৰ'দতে দি বনাইছোঁ। ইয়াত মই গেছ ইউজ কৰা নাই। বগৰীৰ আচাৰ সৰু ডাঙৰ সকলোৰে বৰ প্ৰিয়। সকলোৱে বগৰীৰ আচাৰ খাই খুবেই ভাল পায়। তেনেহ'লে চাওঁ। ইয়াত মই 1 কেজি পৰিমাণৰ আধা শুকান বগৰী লৈছোঁ। বগৰীখিনি ভালদৰে ধুই পেলাই ৰ'দত ভালদৰে শুকাই লৈছোঁ, যাতে ইয়াত অলপো পানী নাথাকে। আৰু শুকাই লোৱাৰ পিছত ডাণ্টিখিনি এটা এটা কৰি বগৰীত পেলাই দিছোঁ। আৰু ডাণ্টিখিনি পেলাই দিয়াৰ পিছত হাতেৰে এটা এটা কৰি বগৰী থেতেলা কৰি লৈছোঁ, যাতে গুড় বগৰীৰ ভিতৰত ভালদৰে সোমাই যায়। এয়া সকলোখিনি থেতেলা কৰা হৈ গৈছে। এতিয়া ইয়াত মই আধা কেজি পৰিমাণৰ গুড় লৈছোঁ। যিহেতু বগৰী মোৰ 1 কেজি আছে, সেইকাৰণে মই আধা কেজি গুড় লৈছোঁ। আৰু 12টামান কেঁচা জলকীয়া মিক্সিত আধা থেতেলা কৰি লৈছোঁ। আৰু মই লৈছোঁ 2 চামুচ পৰিমাণৰ নিমখ। এতিয়া এই সকলোখিনি বগৰীত দি ভালদৰে মিহলি কৰি ল'ব লাগিব। এই আচাৰত মিঠা জ্বলা আৰু নিমখৰ পৰিমাণটো সঠিক হ'লে আচাৰখিনি খাবলৈ খুবেই টেষ্টি হয়। এতিয়া সকলোখিনি দিয়া হৈ গৈছে। এতিয়া মই হাতেৰে ভালদৰে মিহলি কৰি ল'ম। অলপ সময় ধৰি মিহলি কৰি ল'ব লাগিব, যাতে গুড় বগৰীৰ ভিতৰত ভালদৰে লাগি যায়। ভালদৰে মিহলি কৰাৰ পিছত এতিয়া মই এটা ষ্টীলৰ থালত এই বগৰীখিনি পাতল কৰি মেলি দিম। 2টা থালত পাতল কৰি মেলি দিলে বেছি ভাল হয়। পাতল কৰি মেলি দিয়াৰ পিছত মই 2 দিনৰ কাৰণে ৰ'দত দিম, যাতে ৰ'দতে এই গুড়খিনি একদম গলি যায়। ৰ'দতে গুড়খিনি গলি যাব লাগিব। আৰু ৰ'দত দিয়াৰ সময়ত পাতল কাপোৰ এখনেৰে বা নেট এখনেৰে ঢাকি দিব, যাতে পোক নধৰে। এতিয়া চাওক, দ্বিতীয় দিনাখনেই মোৰ গুড়বিলাক একদম মেল্ট হৈ গৈছে। একদম ইয়াত গুড় নাই, সকলোখিনি মেল্ট হৈ গৈছে। এতিয়া ইয়াত অলপ সৰিয়হ তেল দি ভালদৰে লাৰি মই আৰু 1 ঘণ্টামান ৰ'দত ৰাখিম। আৰু বেছি ৰ'দত দিব নালাগে, নহ'লে বগৰীখিনি একদম টান হৈ যাব। ইয়াত মই আধা বাটি সৰিয়হ তেল লৈছোঁ। চামুচেৰে 7 চামুচমান হ'ব। এই আচাৰত বেছি তেল দিব নালাগে। এতিয়া চামুচেৰে ভালদৰে মিক্স কৰি মই ৰ'দত দিম আৰু 1 ঘণ্টামান। আৰু ইয়াৰ পিছত ঠাণ্ডা হ'লে মই বটলত ভৰাই দিম। এয়া আমাৰ টেষ্টি আচাৰ একদম ৰেডি হৈ গৈছে। তেনেহ'লে মই বনোৱাৰ দৰে আচাৰখিনি বনাওক, খাওক। আৰু যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক দিব।